নমস্কাৰ, আপুনি চাই আছে অমৃত লাইভ। এই মুহূৰ্তত লৈ আহিছোঁ আমি ৰাজ্যৰ বিভিন্ন প্ৰান্ত তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত আমি আপোনালোকক এক ডাঙৰ খবৰ দিবলৈ ওলাইছোঁ, কিয়নো পৰিস্থিতি সাপেক্ষে অসমত জাৰি কৰিব SOP। কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পিছতেই এনেধৰণৰ মন্তব্য কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। ভাৰতত নতুনকৈ কোভিডৰ নতুন ভেৰিয়েশ্যনৰ সংক্ৰমণৰ পিছতেই তৎপৰ অসম চৰকাৰ। ইতিমধ্যে কোভিডৰ পৰীক্ষা হৈছে বাধ্যতামূলক। এতিয়াৰে পৰা হস্পিটেললৈ গ'লে প্ৰথমতে আপুনি কৰিব লাগিব কোভিডৰ পৰীক্ষা। কোভিডৰ নতুন ভেৰিয়েশ্যন দ্ৰুতগতিত বিয়পি পৰাৰ বাবে এই সিদ্ধান্ত অসম স্বাস্থ্য বিভাগৰ। কোভিডৰ নতুন ভেৰিয়েশ্যন JN1 বৰ্তমান ভাৰতত দ্ৰুতগতিত বিয়পি পৰিছে আৰু ইয়াৰ পিছতেই অসম চৰকাৰৰ স্বাস্থ্য বিভাগে বাধ্যতামূলক কৰিলে কোভিডৰ পৰীক্ষা। আনহাতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়েও জাৰি কৰিছে জৰুৰী নিৰ্দেশনা। সেয়েহে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিছে যে পৰিস্থিতিৰ সাপেক্ষে অসমত জাৰি কৰিব SOP। কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পাছতেই এনেধৰণৰ মন্তব্য স্বাস্থ্যমন্ত্ৰীগৰাকীৰ। আনহাতে অন্য এক খবৰ লৈ আহিছোঁ, আগন্তুক 4 দিন ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ। ইয়াৰ বাবে 17খনকৈ জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। লগতে জানিব পৰা গৈছে যে বৰষুণৰ লগতে নামিব প্ৰচণ্ড শীত আৰু হঠাৎ বতৰে সলাব ৰূপ। তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, গোলাঘাট, পূব কাৰ্বি আংলং, হোজাই, নগাঁও, কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, লগতে পশ্চিম কাৰ্বি আংলং, কামৰূপ মহানগৰকে ধৰি দৰঙতো জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। ইয়াৰ লগতে কামৰূপ গ্ৰাম্য, দক্ষিণ শালমৰা, গোৱালপাৰা, বৰপেটা আদিতো বৰষুণৰ আশংকা কৰা হৈছে। অসমৰ লগতে উত্তৰ পূৰ্বৰ আন ৰাজ্যতো হ'ব বৰষুণ লগতে বজ্ৰপাত। ইয়াৰ বাবে তাৎক্ষণিকভাৱে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী আৰু আগন্তুক 4 দিনলৈ ৰাজ্যত হ'ব পাৰে প্ৰচণ্ড বৰষুণ। আমি জনাই আছোঁ, অসমৰ লগতে উত্তৰ পূৰ্বৰ আন কেইখন ৰাজ্যতো হ'ব পাৰে বজ্ৰপাত লগতে বৰষুণ। বৰষুণৰ লগতে নামিব প্ৰচণ্ড শীত আৰু সেয়েহে অসমত প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। আন এক ব্ৰেকিং নিউজ, ভোটাৰ তালিকাত নাম নাই নেকি আপোনাৰ? যদিহে ভোটাৰ তালিকাত নামৰ বিসংগতি আছে তেনেহ'লে শীঘ্ৰেই কৰক আপুনি আবেদন। ইয়াৰ বাবে কিদৰে আপুনি নাম শুধৰণি অথবা অন্তৰ্ভুক্তৰ বাবে আবেদন কৰিব? ইয়াৰ বাবে 8 জানুৱাৰী পৰ্যন্ত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তৰ বাবে চলিব প্ৰক্ৰিয়া। ইয়াৰ বাবে প্ৰ-পত্ৰ দাখিল কৰিব পাৰিব সেই সময়ছোৱাত আৰু প্ৰতিটো ভোটাৰ কেন্দ্ৰতেই উপলব্ধ হ'ব এই সুবিধা। আৰু ইয়াৰ লগতে আপুনি যদি অনলাইন পদ্ধতিৰে কৰিব বিচাৰে তেনেহ'লে অনলাইন প্ৰক্ৰিয়াৰেও কৰিব পাৰিব। ইয়াৰ বাবে 2024 চনৰ 1 জানুৱাৰীতে 18 বছৰ সম্পূৰ্ণ কৰাসকলে দাখিল কৰিব পাৰিব প্ৰ-পত্ৰ। লগতে 17 বছৰৰ যুৱক যুৱতীৰ বাবেও আছে আবেদনৰ সুবিধা আৰু ইয়াৰ বাবে তেওঁলোকে নিৰ্দিষ্ট পৰ্টেলত কৰিব পাৰিব আবেদন। আৰু জানিব পৰা মতে 8 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা আৰু ভোটাৰ তালিকাত যদি আপোনাৰ নাম নাই তেনেহ'লে 8 ফেব্ৰুৱাৰীৰ আগতেই আপুনি কৰিব লাগিব ইয়াৰ বাবে আবেদন।